নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ব্লগলৈ। আৰু এয়া হৈ গৈছে ভিডিঅ' গৰু বিহুৰ দিনাখন। ৰাতিপুৱা এয়া গৰু নোৱাই আছে দেউতাই, গতিকে ভিডিঅ' এটা কৰি থৈছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি, সেইবাবে শ্বেয়াৰ কৰিলোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব দেই। আপোনালোকৰ মানে অকণমান সহায়েই মোক ভিডিঅ' বনাবলৈ বহুত সাহস দিয়ে। এইফালে দেউতাই দেখিছে নহয়, ধুনীয়াকৈ আমাৰ ঘৰত থকা গৰু আছে। আৰু আমাৰ ল'ৰায়ো চাই আছে বাৰু ওচৰত, আৰু খেত দেখুৱাম আপোনালোকক। সেয়াও বাবা চাওঁ, বাবা চাওঁ। বাবা বিহু চোৱা, হেপী বিহু, হেপী বিহু। থৈ দিয়া, কদাই থৈ দিয়া, থৈ দিয়া, থৈ দিয়া, কদাই থৈ দিয়া, থৈ দিয়া, কদাইখন থৈ দিয়া, থৈ দিয়া, গুড বয়। আমালৈ কোন আছে মা হাবি? আমি গা পা ধুই ৰেডি। আমি নমু কৰি আহিলোঁ ন? কৈ দিয়া, মোবাইলটোতে চাই নমু কৰি আহিলোঁ বুলি কৈ দিয়া। কৈ দিয়া, এইফালে কৈ দিয়া, মোবাইলটোতে চাই নমু কৰি আহিলোঁ বুলি কোৱা। পম্পু কৰি আহিলোঁ। কৈ দিয়া, হেপী গৰু বিহু। কৈ দিয়া, হেপী গৰু বিহু। বাবা সুন্দৰ এয়া পৰুৱাটো পাই থকা হৈছে। এয়া এইটো ওপৰত এয়া পৰুৱাটো পাই থকা হৈছে। এইফালে বিহু বুলি মানুহজনে দিয়া উপহাৰকেইটা আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এইযোৰ থৰিয়াও দিছে, লগতে ঘড়ী এটা, খাৰু এযোৰ, কাপোৰ এযোৰ, আৰু দেখিছে আৰু কি আছে। আৰু এয়া দেউতাই ঘৰতে প্ৰসাদ দিছিলোঁ নামঘৰত। আৰু এইফালে পৰুৱা টোপ, এয়া আমাৰ পৰুৱা টোপ। পৰুৱা টোপ হয়। এইফালে ৰাতিৰ সাঁজ খাবলৈ ভাত হৈ গ'লে, ভাত টেঙা মানে দালিৰ লগতে নেমু চেপি মাছৰ লগত বনাইছিলোঁ। আৰু এইফালে তিলৰ তৰকাৰী, মানে তিলৰ লগত মাছ। আৰু আনফালে দেখাই আছোঁ আপোনালোকক, এয়া হৈ গৈছে 100 এবিধ শাক, আৰু লগতে বেঙেনা আৰু সৰু আলু ভাজি। এয়াই আছিলে আজি ৰাতিৰ সাজত। এইফালে মানুহটো এয়া কামত লাগি আছে। দেশীকণ ভাত পানী খাই বৈ এয়া কাম। অৰে হা, তুমি ক'ৰ পৰা আহিলা আমাৰ ঘৰলৈ? হা? ঐ চোৱাচোন। অৰে হা, তুমি ক'ৰ পৰা আহিলা আমাৰ ঘৰলৈ? ক'ৰ পৰা আহিলা?